কালি ৰাতি মই ডিউটিৰ পৰা অহাৰ পিছত মোৰ ঘৰৰ অনাৰৰ কোনোবা ভাগিন হয়, মই ইমান ভালকে তেওঁৰ বিষয়ে নাজানো, বা তেওঁ আমাৰ তাত অহা যোৱা আছে। তেওঁ মোক ফোন চোন কৰে কিবা কিবি কাৰণত, একমাত্ৰ মই তেওঁৰ ফোন ৰিচিভ কৰো যিহেতু আমাৰ অনাৰৰ জেগাত তেওঁ আছে। ঠিক আছে, তেওঁ চব হেৰিবোৰ লয়, ডিটেইলছবোৰ লয়। আমি ৰুম এৰা কথা আছিলে, তেওঁ মোক কেইদিনৰ পৰা ফৰ্চ কৰি আছিলে তলত এটা ৰুম আছে সেইটো তুমি ল'ব লাগে বুলি কেনে। ঠিক আছে, তো সেই বিষয়ে তেওঁ মোক কামৰ পৰা অহাৰ পিছত ফোন কৰিলে, ফোন কৰি কিনে তেওঁ মোক সুধিলে যে তুমি আহিলা নেকি ডিউটিৰ পৰা। মই ক'লো মই আহিছো বুলি কেনে। তাৰপিছত তেওঁ মোক ক'লে যে ছোৱালীজনী ৰুমৰ কিবা আপডেট আছে নেকি, ছোৱালীজনী কিবা আপডেট দিলে। মই ক'লো নাই। তেন্তে তুমি বাহিৰত ওলাই আহিব পাৰিবা নেকি বুলি ক'লে। মই ৰুমৰ বাহিৰত ওলাই গলো, তাত দুজনী যোন মোৰ ৰুমৰ অনাৰ তেহেঁতি দুজন আছিলে। তাৰপিছত তেওঁ ওলাই আহিলে, ওলাই আহি তেওঁ দৰ্জাৰ ওচৰত ৰখি আছিলে। তেওঁ কথা পাতি ৰুমৰে কথা পাতি তলত আহিলে। তেওঁ এইফালে আহাচোন কথা এটা কম বুলি কেনে চাইডত লৈ গ'ল। যিহেতু মোৰ ৰুমৰ বাহিৰতে এনেকে এটা গলি আছে, সেই গলিটোৰ আন্ধেৰাত তাত লৈ যোৱাৰ পিছত মোক টাচ কৰিছে। মই ভাবিছো কিজানি টাচ হৈ গৈছে, মই দূৰত গৈ আছো। তাৰপিছত তেওঁ মোক সাৱটি ধৰিছে। সাৱটি ধৰাৰ পিছত মই তেওঁক ঠেলি গৈছো, মই যে এনেকুৱা নহয় বুলি কেনে। তাৰপিছত আকৌ তেওঁ মোৰ হাত ঘূৰাই মোক ইয়াত এনেকুৱা টাচ কৰিছে ডাইৰেক্টলি। ঠিক আছে, তাৰপিছত মই তেওঁক ঠেলি বাথৰুমত সোমাই প্ৰথম মোৰ হাজবেণ্ডক ফোন কৰি লগে লগে দৰ মাৰি ওলাই গৈছো। তাৰপিছত তেওঁ মোক চৰি দিয়ে কৈ কিনেও গৈছে। এতিয়া তেওঁ হয়তো কথা একচেপ্টে নকৰে। কথাটো আমাৰ ৰুমৰ বাহিৰতে, জ্যোতিনগৰ অৰুণাচল হোটেলৰ ওচৰত, নাইৰা পিজি ওচৰৰ বিল্ডিংটো। এফআইআৰ দিয়া হৈছে। বিপুল হক। ডিব্ৰুগড়ত আপোনাৰ জ্যোতিনগৰ অৰুণাচল হোটেলৰ কাষত বিপুল হক নামৰ এজন ব্যক্তিয়ে তাত এখন আপোনাৰ পিজি চলাই আছে। পিজিটোৰ ওপৰত আছে, তলত তেখেতৰ ভাড়াঘৰ আছে। সেই ভাড়াঘৰটোত মানে এহাল যুৱক যুৱতীয়ে তেখেতে তাত ভাড়া ৰুমত দম্পতীয়ে ভাড়াঘৰত থাকে। ভাড়াঘৰত থাকি আজি ভালে কিমান হ'ল তেখেতৰ ভাড়াঘৰতে থাকে। ভাড়াঘৰটোৰ তেখেতে সুবিধা লৈ যোৱাকালি প্ৰায় 7-8টামান বজাত তেখেতে ছোৱালীজনীক ফোনত মাতি আনি তেখেতে এটা বহুত বেয়া ধৰণৰ অপকৰ্ম কৰিবলৈ লিপ্ত হয়। কিন্তু ছোৱালীজনী সাহস আৰু সততাৰ বিনিময়ত তেখেতৰ কোনোমতে প্ৰাণ ৰক্ষা পৰি ইতিমধ্যে আমাক খবৰ দিলে। ছোৱালীগৰাকীৰ হাজবেণ্ডে আমাক খবৰ দিলে। আমি আজি আহি ৰাতিপুৱা 8টা বজাত পালোহি। পাই মেলি আহি বিচাৰ কৰিলো যে সঁচাকে ছোৱালীজনীয়ে স্পষ্টকে কৈছে যে মানুহজনে মোক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। আৰু এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি পিনে তেখেতে মোক মানে যদি আজি মই কেনেবাকে যদি মই হাৰি যাব নোৱাৰিলো হলে, তেখেতে মোক ধৰি লও হত্যাও কৰি দিয়া মানে প্ৰচেষ্টা চলাইছিলে। তাৰপিছত তেখেতক আমি সোধা পোছা কৰিলো। তেখেতে মানে বস্তুটো এনেকুৱা ধৰণৰ উলিয়াই আনিছে, ওচৰৰ কাষতে কোনোবা এজন ব্যক্তি, তেখেতৰ ভাই ককাই কোনোবা হয় নাজানো আমি, তেখেতে সেই ছোৱালীজনীক এনেকুৱা ব্লেম দিছে। ছোৱালীজনী ঘৰৰ ইতিমধ্যে খোৱাং মানে মান চাইডৰ ছোৱালী। তেখেতে টানি আনিছে কি যে এই মানুহ ঘৰে বোলে ছোৱালীজনীক ব্যৱহাৰ কৰিছে বোলে, মোক বোলে তেনেকুৱাকে ফচাবৰ কাৰণে তেনেকুৱা বক্তব্যবিলাক, তেনেকে টুলুঙা বক্তব্যবিলাক তেনেকে তেখেতে মানে ইয়াত প্ৰকাশ কৰিছে আমাৰ আগত। আমি সেইকাৰণে ডিব্ৰুগড় যিখন মেডিকেল এখন আপোনাৰ আউটপোষ্ট, তাত আমি চমজাই দিলোহি। বিচাৰটো বৰবাৰী থানাত আউটপোষ্টত আমি চমজাই দিলোহি। এতিয়া ছোৱালীজনী আৰু তেখেতৰ হাজবেণ্ডে কেছ দিছে, চলি আছে। আৰু আমি জানো যে এখন চৰকাৰে বেটি বচাও বেটি পঢ়াও কথাটো কৈ থাকে, কিন্তু এইখন আমাৰ অসমৰ ভিতৰত ছেকেণ্ড চিটি হ'ল। আমাৰ যদি মহিলা যদি কোনো সুৰক্ষিত নহয়, কেনেধৰণে ডিব্ৰুগড়ত ইমান হাজাৰ হাজাৰ মানুহে কাম কৰি আছে, কেনেকে মানে জীয়াই থাকিব। সেইকাৰণে এনেকুৱা এই লম্পট আৰু নৰপিশাচ কেইটাক মানে প্ৰশাসনে উচিত মানে শাস্তি দিব লাগে, আৰু এখেতলোকক জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে, আৰু ছোৱালীজনীয়ে ন্যায় পাব লাগে। তাই আমি কামনা কৰিছো। ধন্যবাদ। ঘটনাটো আজি আমি 8টামান বজাত মোক ফোন কৰিছিলে দেই, কৃষক মুক্তি বিজু তামুলী তেখেতে জনালে। আৰু মই হৈ গৈছো আপোনাৰ নাৰী মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড়ৰ সম্পাদিকা ৰেজিয়া খাতুন। তো জনালে যেতিয়া আমি আহিলো, তেওঁলোকৰ ছোৱালীজনী ঘৰলে আহিলো, ৰুমলৈ আহিলো। তাইৰ নামটো কি আছিলে, ৰিয়া। হয়, ৰিয়া। তাৰ ঘৰলৈ আহি তেখেতক সুধিলো আমি তাইক কি হৈছে কি নাই। তাৰপিছত ঘৰৰ অনাৰ যিজন আছে এলিজা, সেই বাইদেউকো মাতিলো। বাইদেউ তেতিয়া মানে ভালকে কৈছে, হয় ছোৱালীজনী বহুত ভাল হয়, বেয়া নহয়, তেখেতৰ হাজবেণ্ডটো বহুত ভাল হয়। সোধাৰ পাছত আৰু সেই অনাৰৰ পৰা আমি ফোনটো কৰোৱালো।
কৰালো। তাৰপাছত আহিলে, তেওঁ অহাৰ পাছত কথাখিনি পাতিলো, কি হৈছে কি নাই হোৱা। তেতিয়া ছোৱালীজনী মানে কৈছে মানে যে এনেকে মোক মাতিলে, ফোন কৰিছিলে, আহিলে, আৰু কোনোবা আৰু এগৰাকী মানে মহিলা আহিবলৈ আছিলে। সেইটো সোধাৰ পাছত বোলে মই ওলাই আহিলো, তেওঁ মাতিলে বোলে তললে, বোলে এনেকে গলি এটা আছে মানে সিহঁতৰ দুটা, সেই গলিটোতে বোলে তেওঁ বোলে মানে গাত লাগি লাগি গৈ কিনে হাবুত মাৰি ধৰিছে আৰু মানে এনেকে প্ৰাইভেট পাৰ্টৰ হাত দিছে বুলি কিনে কৈছে। তাৰপাছত তেওঁ অহাৰ পাছত তেওঁ সুধিছেও যে আপুনি এনেকে এনেকে এটা কিয় কৰিলে মহিলাজনীৰ লগত। কৈছে নাই কৰা, কৈছে তেওঁ মানিয়ে লোৱা নাইকিয়া কৰিছে বুলি কিনে। বিচাৰিছো ছোৱালীজনীয়ে এটা হক বিচাৰ পাক, সেই বিচাৰিছো, কাৰণ যাতে ভৱিষ্যতত এনেকুৱা কোনো ছোৱালীৰ লগত নহয়। তাই আজি সাহস কৰি যে আমাক মাতিছে, তাই আগবাঢ়ি গৈছে। সকলো তেনেকে চব ছোৱালীয়ে তেনেকে আগবাঢ়ি যাক। যিকোনো ছোৱালীৰ লগত যদি এনেকুৱা ঘটনা হয়, তেওঁ ভয় খাব নালাগে, আমি সদায় আছো। আৰু তেওঁ সাহসত যাতে আগবাঢ়ি যাওক, নহলে এনেকুৱা পুৰুষবিলাকে আৰু মহিলাৰ ওপৰত অত্যাচাৰ বেছি কৰিব।